জনাইছো আনিটি নতুন ভিডিঅ'লৈ সকলো ভালে আছে নে গৰম কেনেকুৱা পৰিছে আজি বাৰু অলপ বতৰটো ডাৱৰীয়া একেদিনটো পুৰা বহুত গৰম দিছে আপোনালোকে ৰিকুৱেষ্ট কৰি আছিল মোৰ ব্লাউজৰ কালেকশ্যন দেখুৱাবলৈ ব্লাউজৰ কালেকশ্যন বুলি ক'লে মই অলপ কনফিউজ হৈ যাওঁ আপোনালোকে যিসকলে মোৰ ভিউৱাৰ্ছ হয় তেওঁলোকে জানে মই বহুত বেছি ধৰক চাদৰ মেখেলা পিন্ধা নাযায় মোৰ এনে ধৰক কুৰ্তি চেলোৱাৰ নাইবা ড্ৰেছ সেনেকৈ পিন্ধা যায় অকেজনেলি বাৰু চাদৰ মেখেলা পিন্ধা হয় আৰু সেই হিচাপত মানে চাদৰ মেখেলা খুব কম লোৱা যায় এনে নহয় যে চাদৰ মেখেলা লওঁ কিন্তু খুব কম লওঁ আৰু এইবাৰো বিহুত লৈছিলোঁ এযোৰ আৰু কিবা কিবি সেনেকৈ আছে ভাবিছোঁ আপোনালোকে কৈছে যাতে ব্লাউজৰ কালেকশ্যন দেখুৱাবলৈ মই ব্লাউজৰ কালেকশ্যন দেখাওঁ আৰু কিছুমান কাপোৰৰ কালেকশ্যনো দেখাব লগা আছে সেইখিনিও দেখাওঁ ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ ভবা নাছিলোঁ ইমানখিনি ছাবস্ক্ৰাইবাৰ হ'ব বুলি একদম মানে আশা কৰা নাছিলোঁ ইমানখিনি মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক এনেকৈ চাই যাব ভিডিঅ'বিলাক ভাল লাগে কেতিয়াবা এনেকৈ কমেণ্ট দিলে কেতিয়াবা কোনোবাই ক'লে খুব এনেকৈ মৰম দি যাব চেষ্টা কৰিম আকৌ ভাল ভিডিঅ' দিবলৈ আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু ভাল ভিডিঅ' দিব পাৰোঁ এতিয়া বেছি বকি নাথাকোঁ ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ প্ৰথম মই ব্লাউজৰ কালেকশ্যন আপোনালোকে ব্লাউজৰ কালেকশ্যনৰ কথা কৈছিল ব্লাউজৰ কালেকশ্যন কেইটামান মই দেখাই লওঁ সেইদিনা ফেঞ্চি বজাৰ যাওঁতে যিবিলাকে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে চাইছে মই ফেঞ্চি বজাৰত বিহুৰ শ্বপিং কৰোঁতে বাবু মাৰ্কেটত ব্লাউজৰ কাপোৰ কিনিছিলোঁ তাত লোৱা ব্লাউজৰ কাপোৰ কেইটামান আপোনালোকক দেখাওঁ কেনেকৈ চিলাইছোঁ কি কৰিছোঁ আৰু কি শাৰীৰ লগত মই মেটচ কৰি পিন্ধিম সেইটো মই দেখাওঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব ভাল পাব বুলি আশা থাকিল দেই আৰু ক'লোৱে যিহেতু ফেঞ্চি বজাৰৰ কথা বাবু মাৰ্কেটৰ পৰা মই এই কাপোৰটো আপোনালোকে ভিডিঅ' কৰোঁতে দেখিছিল চাগে এই কাপোৰটো লৈছিলোঁ মিটাৰ 900 লৈছিল মই এখন শাৰীৰ লগত মেটচ হোৱাকৈ লৈছিলোঁ দেখাম বাৰু শাৰীখনো কোনখন শাৰী গোটেই গাটোত মানে ব্লাউজত গোটেই কাম কৰা আছে বেক চাইডটো এইটো আৰু ইয়াতে এটা সৰু ষ্ট'ন লগাই দিছে আৰু ফ্ৰণ্ট চাইডটো মই ভি কৰি দিছোঁ ভি নেক ফ্ৰণ্টপে ব্লাউজটোত পেডেড হয় আৰু এইটো ফেঞ্চি বজাৰৰ বাবু মাৰ্কেটৰ পৰাই লোৱা আছিল আপোনালোকে তাত চাৰিআলিটোত সুধিলে গমেই পাব বাবু মাৰ্কেট ক'ত আছে আৰু একদম হ'লচেল প্ৰাইজত পোৱা যায় আপোনালোকে দামবিলাক একদম কমত পাব এইটো এনেই চাগে দোকানত ল'ব গ'লে মোৰ প্ৰাইচটো বেছি ল'লে হয় মই হ'লচেল ৰেটত লোৱা কাৰণে 900ত পাইছোঁ এইবাৰ দেখাম এই ব্লাউজটো এখন শাৰীৰ ব্লাউজ কাঞ্চিপুৰম শাৰী চেন্নাই যাওঁতে লোৱা আছিলে শাৰীখন চাগে দেখিছে তথাপিও মই ভিডিঅ'ত এবাৰ দেখাই দিম আৰু এই ব্লাউজটো পিংকত আছে পিংক ঠিক নহয় পিংক আৰু পাৰ্পলৰ মাজৰ কালাৰটো আৰু কাঞ্চিপুৰম হয় শাৰীখন আৰু ব্লাউজটো অলপ চিল্ক টাইপৰ মেটেৰিয়েল হাতখন মই এনেকৈ দিছোঁ এইটো শ্লিভত এইটো শ্লিভ ফ্ৰণ্ট চাইডটো মই পেডেড দিছোঁ পেডেড দি এই ফিটটো দিছোঁ আৰু মই ব্লাউজৰ সদায় এই বস্তুটো 2.5 নাইবা 2 দিম মেক্সিমাম 2 দিয়া যায় এই চাইডটোত 2 দিয়া যায় ফ্ৰণ্টটো এইটো পেডেড দিছোঁ ফ্ৰণ্ট অপেন কৰিছোঁ শাৰীৰ ব্লাউজবিলাক মই মেক্সিমাম পেডেডে দিয়া যায় এনে মেখেলা চাদৰৰ ব্লাউজত দিয়া নাযায় আৰু কিন্তু শাৰীৰ ব্লাউজ মই পেডেডে কৰোঁ আৰু বেক চাইডটোত মই এই ডিজাইনটো দিছোঁ এনেকৈ এই ডিজাইনটো দিছোঁ এই সৰু ফুলটো আছে এই ফুলটো আছে অৰেঞ্জ কালাৰেৰে সেইটো কাৰণে মই বেক চাইডটো এই ডিজাইনটো এই দেখিছে এই ডিজাইনটো অৰেঞ্জ কালাৰত ৰাখিছোঁ আৰু মাজে মাজে এটা মণি লগাই দিছোঁ তলতো এনেকৈ দিছোঁ মাজে মাজে মণি লগাই দিছোঁ বেক চাইডটো আৰু এই চাইডত এইটো পাৰ্পল আৰু ব্লুত শাৰীখন যিহেতু ব্লুত আছে সেইটো কাৰণে পাৰ্পল আৰু ব্লুত অৰেঞ্জ আৰু ব্লুত এনেকৈ লককণ হেৰি কৰি দিছোঁ এইটো কাপোৰেৰে কৰি দিছোঁ
এই ব্লাউজটো এতিয়ালৈকে মই বহুত কাপোৰৰ লগত পিন্ধিছোঁ। আপোনালোকে ফটো দেখিলে চাগে গমেই পাব। সেইদিনা হোৱাইট কালাৰৰ এযোৰ পাটৰ কাপোৰ দেখাইছিলোঁ, সেই পাটৰ কাপোৰৰ লগতো এই ব্লাউজটোৱে পিন্ধিছোঁ। ধুনীয়াকৈ মিলি যায়, যিহেতু ইয়াৰে মেটেৰিয়েলটো চিল্ক টাইপৰে হয়। ব্লু কালাৰৰ এখন মাৰ পুৰণা শাৰী দেখাইছিলোঁ, সেই শাৰীখনৰ লগতো এই ব্লাউজটো পিন্ধিছিলোঁ। মানে বহুত পিন্ধিছোঁ এই ব্লাউজটো। আৰু আপোনালোকেও এনেকুৱা ধৰণৰ কাপোৰ পালে, থান কাপোৰ বা হেৰি পালে, শাৰী চাৰী পালে এনেকৈ লৈ ল'ব। তেতিয়া বিভিন্ন ধৰণৰ কাপোৰৰ লগত আপোনালোকে মেটচ কৰি পিন্ধি যাব পাৰিব। বিহুত লোৱা কাপোৰযোৰৰ ব্লাউজটো দেখাওঁ। এয়া ফ্ৰণ্ট চাইডটো মই দিছোঁ এইটো, ফ্ৰণ্ট চাইডটো এইটো দিছোঁ। আৰু এইখিনি মই কৈছোঁৱেই 2 দিওঁ, নাইবা 2.5, অলপ বেছি দিওঁ। হাতখনৰ স্লিভটো এইখিনিমান দিছোঁ। আৰু ইয়াতে পাইপিং দিছে মোৰ গ্ৰীণ কালাৰেৰে। হাতখনত এই এনেকৈ পটিটো পেলাই দিছে। এনেকৈ দিলে কম হয় বুলি কৈছিল, কাৰণ মই বেক চাইডে পটিটো লগাব লাগিব। এই হাত দুখনত এনেকৈ দিছোঁ, বেক চাইডে লগাব লাগিব, কম হৈ যায়, সেইটো কাৰণে হাতত এনেকৈ দিছোঁ। আৰু বেক চাইডৰ ডিজাইনটো এনেকৈ ৰাখিছোঁ। আৰু ওপৰত এনেকৈ কাপোৰেৰে এনেকৈ ডিজাইন কৰি দিব দিছোঁ। এইটো বা ডিজাইনটো কি বুলি কয় মই নাজানো। এয়া ব্লাউজ। মই কৈছোঁৱে মোৰ ব্লাউজৰ সিমান বেছি কালেকশ্যন নাই, সিমান বেছি এভেইলেবল নাই। আপোনালোকে যিহেতু কৈছিলে, কাপোৰখিনি দেখালোঁ। আৰু ইয়াৰ মাজত মই হোৱাইট কালাৰৰ ব্লাউজটো যিটো মই দেখালোঁ, হোৱাইট কালাৰৰ ব্লাউজটো, সেই ব্লাউজটো মই এই শাৰীখনৰ লগত হেৰি হোৱাকৈ কিনিছিলোঁ। আপোনালোকে জনাবচোন কেনেকুৱা লাগে। এখন ফটো মই এড কৰি দিম। এই শাৰীখন মই বহুত বছৰ আগতে লোৱা। ইয়াৰে লগত ৰেড কালাৰৰ ব্লাউজ এটা আছে, কিন্তু ৰেড পিন্ধিলে বেছি সেই লাগে, সেইটো কাৰণে মই এই ব্লাউজটো চিলাই লৈছোঁ। এই ব্লাউজটো এইয়া মেটচ হৈছেনে নাই ক'ব। শাৰীখন আপোনালোকক এবাৰ গ্লাছত দেখাই দিছোঁ ভালকৈ। শাৰীখন একদম কালাৰটো একদম ৰেড অৰেঞ্জৰ মাজত আছে, প্ৰপাৰ ৰেডটো নহয়। আৰু শাৰীখন লৈছিলোঁ মই দুলহনৰ পৰাই, ফেঞ্চি বজাৰত যিখন দুলহন আছে, তেতিয়াতে 3,500 নে কি লৈছিল। এতিয়াও এনেকুৱা শাৰী আপোনালোকে বিচাৰিলে পাই যাব। এবাৰ মই এখন ফটো ইয়াতে লগাই দিব চেষ্টা কৰিম, নতুন যিটো ব্লাউজ চিলাইছোঁ সেইটোৰ লগত কেনেকুৱা লাগে। আৰু আপোনালোকেও জনাব কেনেকুৱা পাইছে। এইবাৰ আপোনালোকক দেখাওঁ তাঁতশালত বোৱা, হাতে বোৱা মেখেলা চাদৰ, পাৰ্পল কালাৰত পদ্মিনী সূতাৰে বোৱা। ভালকৈ খুলি আপোনালোকক দেখাই দিছোঁ। মেখেলাখনে দেখাওঁ। অলপ পিছুৱাই গৈছোঁ, আপোনালোকৰ সুবিধা হ'ব। কালাৰটো হৈছে পাৰ্পল কালাৰ, আৰু ইয়াতে তলত ফুল মিলাই দিয়া গৈছে। গ্ৰীণ কালাৰ, পিংক কালাৰ আৰু য়েল্ল' কালাৰ, একদম তাঁতশালত বোৱা। এইটো য়েল্ল' কালাৰেৰে ফুল আছে, য়েল্ল' কালাৰ ফুল দি মাজত পিংক কালাৰেৰে দিছে। আৰু এডাল গছডাল গ্ৰীণ কালাৰ, আৰু এইটো পিংক আৰু য়েল্ল', এনেকৈ মিলাই মিলাই ফুল দিছে। আৰু ওপৰত এই পদুম ফুল দিছে দুটা। চব কালাৰবিলাক মিলাই মিলাই দিছে। এইখন হৈছে মেখেলাখন। চাদৰৰ আঁচলটোত এইটো ফুল আছে। দহি কৰিছোঁ য়েল্ল' কালাৰ, চব মিক্স কৰি কিনে দহিখিনি কৰা হৈছে। আৰু ইয়াৰে আঁচলটো হৈছে এইটো, আঁচলত এই ফুলখিনিয়ে আছে। য়েল্ল', পিংক, গ্ৰীণ এনেকৈ দিয়া গৈছে। আৰু ইয়াৰ ওপৰত এডাল পলাক দিছে, এইটো য়েল্ল' কালাৰ আৰু গ্ৰীণ কালাৰত দিছে। ইয়াতে এডাল আছে আৰু ইয়াতে এডাল আছে। আৰু ওপৰত পদুম ফুল আছে, পদুম ফুল য়েল্ল' কালাৰ, গ্ৰীণ কালাৰ, পিংক, এনেকৈ পদুম ফুল আছে। আৰু গোটেই গাত এইখিনি দুটা দুটা পদুম ফুল আছে। আৰু গোটেই গাত, গোটেই চাদৰখনত মানে এই এটা এটা পদুম ফুল আছে। এটা গ্ৰীণ, পিংক, য়েল্ল' সেনেকৈ আছে। আৰু চাদৰখনত ছাইড পাৰি নাই, চাদৰৰ একদম ওচৰৰ পৰা এই ফুলখিনি দিয়া হৈছে। এইখন হৈছে এই চাদৰখন, এইয়া দেখিছোঁ।
আৰু এই গোটেই গাত এনেকৈ বুটা আছে আৰু এই কাপোৰযোৰো পদ্মিনীত বোৱা ইয়াৰে ফুলবিলাকো পদ্মিনী সূতাৰে দিয়া হৈছে য়েল্লো কালাৰ পিংক কালাৰ গ্ৰীণ কালাৰ এনেকৈ মিলাই দিয়া হৈছে ইয়াৰে ফুলো পদ্মিনী আৰু ইয়াতে কাপোৰযোৰ পদ্মিনীত বোৱা কাপোৰৰ কালাৰটো পাৰ্পল কালাৰ এইযোৰ হৈছে ৰেড কালাৰত পদ্মিনী বোৱা এই কাপোৰযোৰ পিন্ধোতে বহুতে কমেণ্টত সুধিছিল একদম তাঁতশালত বোৱা হাতে বোৱা কাপোৰ প্ৰথম মই মেখেলাখন দেখাওঁ তাৰপাছত নেক্সট চাদৰখন ভালকৈ খুলি দেখাম এনেও ৰেড কালাৰৰ কাপোৰত হেৰি কালাৰ ব্লু কালাৰটো বিৰাট ধুনীয়াকৈ যায় ব্লু কালাৰ গ্ৰীণ কালাৰ য়েল্লো কালাৰ এনেও চব কালাৰে যায় দিয়কচোন ৰেডত লাইট কালাৰবিলাক এই পলাশডাল ব্লু কালাৰেৰে এনেকৈ মিলাই দিছোঁ আৰু কাপোৰযোৰ কিন্তু মই বোৱা নাই বেলেগে বৈছে আপোনালোকে ভাবিব মই বোৱা বুলি মই বোৱা নাই মই এনেকৈ ডিজাইনটো দিব কৈছোঁ আৰু সেনেকৈ মোক বৈ দিছে তাঁতশালত বৈ দিছে হাতেৰে বোৱা আৰু ইয়াৰে পলাশডাল দিছোঁ এনেকৈ মই ব্লু কালাৰৰ আৰু এই গছ বুটাটো বিৰাট মোৰ ভাল লাগে গছ বুটাটো এনেকৈ কালাৰবিলাক মিলাই দিছোঁ এইখিনি য়েল্লো এইখিনি ব্লু এইখিনি গ্ৰীণ ইয়াতে আকৌ ব্লুত দিছোঁ গছডাল আৰু গ্ৰীণত দিছোঁ ছাইডত এনেকৈ এই গছ বুটাটো থাকিলে কাপোৰবিলাক এনেও ধুনীয়া দেখি পাটৰ কাপোৰতো থাকে বিৰাট ধুনীয়া দেখি আৰু এইবাৰ মই দেখাব লৈছোঁ চাদৰখন আৰু চাদৰৰ এই দহিটো মই বনাইছোঁ এদিনতে বনাই দিছোঁ কমপ্লিট কৰিছোঁ চাদৰ সৰস্বতী পূজাত পিন্ধিছিলোঁ এদিনতে পূৰা ৰাতি দিনে কৰি কমপ্লিট কৰি আৰু এই চাদৰৰ দহিটো মই এইখিনি য়েল্লো কালাৰ এইখিনি ব্লু কালাৰ সেনেকৈ মিলাই দিছোঁ যিহেতু ব্লু আৰু য়েল্লোত ফুল আছে এইয়া দহি কেনেকৈ বনায় তাৰ ওপৰত মই এটা ভিডিঅ' বনাম আৰু চাদৰৰ আঁচলটো দেখাওঁ দেই মই আঁচলত এই আছে পলাশডাল আছে এনেকৈ এইটো ব্লু কালাৰত আছে আৰু এই গছ বুটাটো এনেকৈ আছে এয়া গছ বুটা আৰু এইটো এই পলাশডালে ইয়াতে ছাইড পাৰি হিচাপে এনেকৈ দিছে কাপোৰযোৰ মই ব্লু কালাৰ ব্লাউজৰ লগত পিন্ধিছিলোঁ খুব ধুনীয়া লাগিছে আপোনালোকে বহুতে সুধি আছে আৰু এইবাৰ মই গ্লাছত সন্মুখৰ পৰা ভালকৈ দেখাম আৰু এইয়া মই ভালকৈ গ্লাছত দেখাইছোঁ আৰু গোটেই গাত এই গছ বুটাটো এনেকৈ দি গৈছে আৰু ইয়াৰে কালাৰবিলাক ধুনীয়াকৈ মিলাই দিছে ছাইড পাৰিটো এই ব্লু কালাৰত আৰু গোটেই গাত এয়া দেখিছে এই ফুলটো মিলাই দিছে এইটো চাই ভাল পাব বুলি আশা থাকিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশালে আজিলৈ আহিছোঁ